1972 চনতে বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়াদেৱৰ তত্বাৱধানত সংগীপত গ্ৰহণ কৰা শিৱসাগৰ জিলাৰ কালুগাঁৱৰ হলগুৰি শাখাৰ অনিল কুমাৰ নেওগৰ যি পৰিয়াল, সেই পৰিয়ালে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে। আৰু ইতিমধ্যে যিহেতু শংকৰদেৱ সংঘ ত্যাগ কৰা গহপুৰৰ 13টাকৈ পৰিয়ালে ইতিমধ্যে শংকৰদেৱ সংঘৰ সদস্য পদ ত্যাগ কৰিছে। আৰু তাৰ ভিতৰতে উজনি অসমৰ একমাত্ৰ যিটো পৰিয়াল প্ৰথমতেই সংগীপত ত্যাগ কৰিছে হলগুৰি শাখাৰ যি অনিল কুমাৰ নেওগ, সেই অনিল কুমাৰ নেওগে তেওঁলোকে সেই পৰিয়ালটো ইতিমধ্যে শংকৰদেৱ সংঘৰ সংগীপত ত্যাগ কৰিছে। আৰু সুদীৰ্ঘ 52টা বছৰ তেওঁলোকে শংকৰদেৱ সংঘৰ তত্বাৱধানত আছিল, তেওঁলোকে সংগীপত গ্ৰহণ কৰিছিল। আৰু আজি এই বিশেষ দিনটোতে তেওঁলোকে সংগীপত ত্যাগ কৰিছে। আৰু কি কাৰণে ত্যাগ কৰিছে, আচলতে উজনি অসমৰ সেই একমাত্ৰ পৰিয়াল, সেই পৰিয়ালটো আমি তেওঁলোকৰ ভাষ্য ল'ম। যি অনিল কুমাৰ নেওগ, তেওঁ যিহেতু সুদীৰ্ঘ 52টা বছৰ সংগীপত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিলে। আমাৰ মাজত যিহেতু অনিল কুমাৰ নেওগ ডাঙৰীয়া আছে, মই আপোনাৰ আচলতে এইটো কি হ'ব, যিহেতু আপুনি সুদীৰ্ঘ 52টা বছৰ শংকৰদেৱ সংঘৰ সংগীপত গ্ৰহণ কৰিছিলে আৰু আজি আপোনালোকে হঠাতে এই পদ ত্যাগ কৰিছে, সংঘৰ সংগীপত ত্যাগ কৰিছে, গতিকে এই মুহূৰ্তত কি ক'ব? যেতিয়া এটা জনগোষ্ঠীক অপমানিত কৰিছে, অপমানিত কৰাৰ কাৰণে এই সংগীপত ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ কেলে আমাৰতো স্বাভিমান আছে, আমাৰো সকলো ক্ষেত্ৰতে অনুদান আছে, কিন্তু কিয় তেওঁলোকে আমাক এনেকুৱাকৈ অপমানিত কৰিলে, সেই বিষয় লৈ আজি সংঘৰ পৰা বহিষ্কাৰ হ'ব। নিজে নিজে ওলাই গুচি আহিছোঁ। কাৰণ আমি সংঘত থাকি যদি সংঘৰ মানুহে আমাক অপমানিত কৰে, সেইটোতো আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে নিজে নিজে আমি তেওঁলোকক একো নকৰাকৈ ওলাই গুচি আহিছোঁ, সংগীপত আমি ত্যাগ কৰিছোঁ। যিহেতু আপুনি বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়াদেৱৰ তত্বাৱধানত আপুনি সংগীপত গ্ৰহণ কৰিছিলে, গতিকে আজিৰ দিনটোত আপোনাৰ তেওঁলৈ মনত পৰিছেনে? তেওঁক আপোনাৰ আজি অন্তৰৰ পৰা তেওঁ আজি মনত পৰিছেনে? আজি তেওঁলৈ খুব হেৰি কৰি মনত পৰিছে, বেয়াও লাগিছে। কাৰণ তেখেত থকা হ'লে আজি এইটো পৰিস্থিতি নহ'লহেঁতেন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। কিন্তু তেওঁ নোহোৱাৰ কাৰণে আজি বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হৈছে। প্ৰাথমিকবিলাক আঞ্চলিকত বহুতো নোহোৱা নুবুজা কিছুমান কাণ্ড কাৰখানা চলি আছে। এইবিলাকত তেওঁলোক বেছিকৈ মনত পৰে এইবিলাকৰ কাৰণে। আৰু আজি তেওঁ জীয়াই থকা হ'লে আজি সকলোবিলাক প্ৰাথমিক জীৱিত হিচাপে থাকিলেহেঁতেন। এতিয়া প্ৰায় প্ৰাথমিকবিলাক মৃতপ্ৰায়লৈ ধাৱমান হৈছে। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, গহপুৰৰ এটা পৰিয়ালক মেডাম মেফি অনুষ্ঠানত সভাপতিত্ব কৰাৰ কাৰণে যে এঘৰীয়া কৰা হৈছে, তেওঁ সংস্কাৰ হোৱাৰ যি পৰামৰ্শ দিছিলে, ইয়াৰ পাছতে আচলতে যি মেডাম মেফি, যি আহোম সম্প্ৰদায়ৰ লোক, সেই লোকসকল তেওঁলোকে জাগি উঠিছিলে। আৰু সদৌ টাইহোম ছাত্ৰ সন্থাকে ধৰি যিসমূহ টাই জনগোষ্ঠীয় যিসমূহ জাতীয় সংগঠন আছিলে, সেই সংগঠনবিলাকো শংকৰদেৱ সংঘৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছিলে। আৰু ইয়াৰ পাছতে দেখা গ'ল আহোম সম্প্ৰদায়ৰ যিসমূহ পৰিয়াল আছিলে, গহপুৰৰ 13টাকৈ পৰিয়ালে যিহেতু ইতিমধ্যে শংকৰদেৱ সংঘ ত্যাগ কৰিছে, আৰু তাৰ বিপৰীতে উজনি অসমৰ এই যিটো পৰিয়াল আমি আছো, অনিল কুমাৰ নেওগ, আচলতে সেই পৰিয়ালটো ইতিমধ্যে শংকৰ সংঘৰ তেওঁলোকৰ যি সংগীপত ত্যাগ কৰিছে। মই তেওঁৰ পুত্ৰ আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ। কি হোৱা, যিহেতু তুমি আটাচুৰৰ তুমি নেতৃত্ব গ্ৰহণ কৰি আছিলা বৰুৱাপুখুৰী আঞ্চলিকৰ, তুমি ইমান দিনে আটাচুৰ এটা জনগোষ্ঠীত থাকি শংকৰদেৱ সংঘত আছিলা, কিয় তুমিও মেডাম মেফি অনুষ্ঠানলৈ গৈছা? আমি বিনোচনত দেখিছিলো, আজি তুমি শংকৰদেৱ সংঘৰ সংগীপত ত্যাগ কৰিছা। প্ৰথম কথা হ'ল, মই শ্ৰীমন্ত শংকৰদেৱ সংঘত মই শৰণ লোৱা নাছিলোঁ। আজিৰ পৰা প্ৰায় 1.5 মাহমান আগতে আমি শৰণ লৈছিলোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ হলগুৰি আঞ্চলিক শাখাত আমি শৰণ লৈছিলোঁ। আৰু যিহেতু মই প্ৰথমতে শৰণ লোৱা নাছিলোঁ, তেতিয়া মই মেডাম মেফিতো যাব পাৰিছিলোঁ, দুৰ্গা পূজাতো যাব পাৰিছিলোঁ, সকলোতে যাব পাৰিছিলোঁ। কিন্তু যেতিয়া মই ভাবিছিলোঁ যে শৰণ লৈ পেলাই আমি এখন হৰিনাম ধৰ্মত থাকিম, যিহেতু এনেও সদায় সংগঠন কৰিব নোৱাৰোঁ, টাইহোম ছাত্ৰ সন্থাটো মই নমৰালৈকে কৰিব নোৱাৰোঁ, গতিকে মই নমৰালৈকে যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘত এজন ভাল সংগী হিচাপে অন্ততঃ মই ভগৱানৰ গুণনাম কীৰ্তন কৰি গুৰুজনাৰ আদৰ্শৰে চলিম বুলি আমি ভাবিছিলোঁ। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে গহপুৰৰ যি চন্দ্ৰ বৰুৱাক যিহেতু মেডাম মেফিৰ মুকলি সভাত সভাপতিত্ব কৰাৰ কাৰণে যিহেতু সংঘৰ পৰা আচলতে কি হ'ল, চৌকছ জাৰি কৰা হ'ল, সংস্কাৰ হ'ব লাগিব বুলি ক'লে।
মানে কথাটো এনেকুৱা ধৰণৰ নেকি যে সংস্কাৰ মানে কি তেখেত কি আমাৰ পবিত্ৰ মেডাম মে ফি ভাগ কি কুসংস্কাৰ নেকি যে মেডাম মে ফি ভাগত কোনোবা গ'লেই যে শুধৰণি হ'ব লাগিব মানে প্ৰায়চিত্য হ'ব লাগিব এনেকুৱাতো নিয়ম নাই আমাৰ মেডাম মে ফি ভাগ হৈছে পূৰ্বপুৰুষক স্মৰণ কৰি পেলাই পতা এভাগ বা সকাম সেই সকাম যদি পাতি যদি কোনোবা যদি শুধৰণি হ'ব লাগে তেনেকুৱা অনুষ্ঠানত আমি নাথাকো বুলি আমি প্ৰায় সিদ্ধান্ত কৰি আমাৰ পৰিয়ালটো ওলাই আহিছো হয় নিশ্চয়কৈ এফালে আহোমক অপমান কৰা বুলি যি অভিযোগ উঠিছে শংকৰদেৱ সংঘই আৰু তাৰ বিপৰীতে এটা শব্দ সংস্কাৰ আৰু সেই সংস্কাৰ শব্দটোৱে যেন এতিয়া উমি উমি জ্বলিবলৈ ধৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰচৰত আৰু উজনি অসমত এনেধৰণে দেখা গ'ল গহপুৰৰ পাছতেই শিৱসাগৰ জিলাৰ কালুগাঁৱৰ যিটো পৰিয়াল অনিল কুমাৰ নেওগ সেই অনিল কুমাৰ নেওগৰ পৰিয়ালটোৱে সুদীৰ্ঘ 52টা বছৰ তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পদ তেওঁ আছিল আৰু আজি 52টা বছৰৰ অন্তত আজিৰ দিনটোতে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ ত্যাগ কৰিছে আৰু এনেধৰণে দেখা গৈছে উজনি অসমত যি আহোম সম্প্ৰদায়ৰ যিসকল লোক সেই লোকসকলৰ মাজত তীব্ৰ ক্ষোভ ব্যক্ত হৈছে আৰু তেওঁলোকে এনেধৰণে দেখা গৈছে শংকৰদেৱ সংঘৰ যি সংগী সেই সংগীপদ ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে